মোক কান্দি কান্দি আৰু চকু পানী নাইকিয়া হৈছে। ঘটনাটো হ'ল মই ঘৰত নথকা অৱস্থাত তাই ছাডেনলি ঘৰৰ কোনো মানুহক নজনাকৈ ঘৰৰ পৰা ওলাই গ'ল দুটা মোৰ সন্তানক লৈ। দুটাই মোৰ ল'ৰা সন্তান। গতিকে ডাঙৰটো 9 বছৰ আৰু সৰুটো 4 বছৰ। আপোনাৰ পৰিবাৰ? হয়, মোৰ নাম কি আছিলে? মিছেছৰ নাম আছিল প্ৰিয়াসা। আপুনি কি সন্দেহ কৰে? সন্দেহটো এনেকুৱা মোৰ বেয়া সন্দেহ নাই, কাৰণ মই তাইক আগে পিছে এনেকৈ দেখা নাই আৰু মিছা কথা কৈও লাভ নাই। তাইক দেখিলে বা সন্দেহ থাকিলেও মই কিবা এটা ক'লো হয় যে কাৰোবাৰ লগত গ'ল, কিন্তু মই আজিলৈকে তাইক বেয়া দেখা নাই। আমাৰ দুজনৰ সম্পৰ্কটো আজি 11 বছৰ ধৰি ভালেই চলি আছিল। কেতিয়াবা এতিয়াও সন্দেহ লাগে মোক, কোনোবা তাক অপহৰণেই কৰিলে নে কিবা কৰিলে সেইটো ক'ব নোৱাৰোঁ, কিন্তু মোৰ দুটা ল'ৰাৰ কাৰণে বহুত মনত পৰিছে। কেনেকৈ আছে, কি খাইছে, ক'ত আছে, সেইটো কাৰণে বহুত দুখ। আজি 5 দিন ধৰি মই বহুত বিচাৰিলোঁ। তাৰ মাকৰ ঘৰত গ'লোঁ, তাৰ যিমান সম্পৰ্কৰ মানুহ আছিল গ'লোঁ, কিন্তু ক'তো মই লগ নাপালোঁ। আৰক্ষীক দিলোঁ মই, সেইটো বৃহস্পতিবাৰে দিয়া হ'ল, এজাহাৰ লিখি দিলোঁ। ছাৰেও থানাৰ পৰা লোকেশ্যনটো খালি মোক দিলে, মই ছাৰ ক'লোঁ ছাৰ লোকেশ্যনটো ওলাই দিয়ক ক'লৈকে গৈছে, কিন্তু লোকেশ্যনটো মই দবকা নীল বাগানলৈকে পালোঁ। তাৰপিছত সন্দেহ এটা আছিল যে হোজাই সিহঁতৰ সম্পৰ্কৰ মানুহ আছিল, গৈ লগ কৰিম বুলি মই যোৱাকালি হোজাইলৈকে গ'লোঁ। হোজাই সিহঁতৰ সম্পৰ্কৰ ঘৰৰ মানুহক গৈ মই বিচাৰিলোঁ, কিন্তু তাতো নাপালোঁ। নিৰাশ হৈ উভতি আহিলোঁ ঘৰলৈকে। গতিকে মই এটাই কামনা কৰোঁ, মানুহে যদি য'তেই চাই মোৰ ফেমিলি মিছেছক বা ল'ৰা দুটাক সিহঁতে যাতে মোক কণ্টেক্ট কৰে, জনায়। তাৰ কাৰণে মই বহুত অভাৰী থাকিম। মানে মোৰ এটাই কামনা, যাতে মই ফেমিলিটো আকৌ ঘূৰাই পাওঁ। বোৱাৰীটো আমাৰ ঘৰৰ পৰা ওলাইছে, আমাৰ নাতিটো ওলাইছে। নাতিৰ কাৰণে আমাৰ বহুত দুখ লাগিছে। বোৱাৰীটোৰ কাৰণে কিহৰ কাৰণে এনেকৈ ওলাই গ'ল। আমি বোলে বহুত ৰাতি আমাৰ ল'ৰা আমি চবেই কান্দি আছোঁ, চব পৰিবাৰ ভাত চাত খাব নোৱাৰোঁ। আমি একো দুখ দিয়া নাই, কিয় এনেকৈ কৰিছে। আমাৰ অন্তৰ ফাটি আছে আমাৰবিলাক। য'তে থাকক আহি যাওক আমাৰ ঘৰত বোৱাৰীটা। আমাৰ দাঁত লাগিব আৰু একো নাই।